নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ষ্টাডিজ অন আছাম। আজি আমি অসম ৰাজনীতি বিজ্ঞানৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ MCQs লৈ আহিছোঁ। তো আহক আমি ষ্টাৰ্ট কৰোঁ। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন এ আব্দুল মাতলিব, অপশ্যন বি কৰমত আলী, অপশ্যন চি ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ এণ্ড অপশ্যন ডি ছাৰ মহম্মদ ছালে আকবৰ হাইদাৰী। এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি, ছাৰ মহম্মদ ছালে আকবৰ হাইদাৰী। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম? স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ নবীন চন্দ্ৰ বৰুৱা, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি ছাৰ সৈয়দ মহম্মদ ছাদুল্লাহ এণ্ড অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা। এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু গুৱাহাটী? কোন বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ 1974, অপশ্যন বি 1970, অপশ্যন চি 1971 এণ্ড অপশ্যন ডি 1973। এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি 1973। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ গুৱাহাটী ইউনিভাৰ্চিটি ৱাজ এষ্টাব্লিছড? কোন বছৰত অসম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? এই কুৱেশ্যনৰ অপশ্যনকেইটা হৈছে আমাৰ অপশ্যন এ 1948, অপশ্যন বি 1950, অপশ্যন চি 1952 এণ্ড অপশ্যন ডি 1951। এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন এ 1948। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ গোপীনাথ বৰদলৈ ৱাজ ডাইড? কোন বছৰত গোপীনাথ বৰদলৈৰ মৃত্যু হৈছিল? আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 1948, অপশ্যন বি 1950, অপশ্যন চি 1952 এণ্ড অপশ্যন ডি 1951। এইখন কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি 1950। নেক্সট কুৱেশ্যনটো হ'ল আমাৰ ইন হুইচ ইয়াৰ দ্য ফেমাছ লেংগুৱেজ ৰিভল্ট ৱাজ টুক প্লেচ ইন আছাম? কেতিয়া অসমত বিখ্যাত ভাষা বিদ্ৰোহ সংঘটিত হৈছিল? আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 1959, অপশ্যন বি 1960, অপশ্যন চি 1955 আৰু অপশ্যন ডি 1961। এইখন কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন এ 1951। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ জনতা দল কেম টু পাৱাৰ ইন অসম? কোন বছৰত জনতা দল অসমত ক্ষমতালৈ আহিছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ 1972, অপশ্যন বি 1979, অপশ্যন চি 1970 আৰু অপশ্যন ডি 1978। এই কুৱেশ্যনৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি 1978। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ ইয়াৰ প্ৰেচিডেণ্ট ৰুল ৱাজ ফাৰ্ষ্ট ইণ্ট্ৰডিউচড ইন আছাম? কোন বছৰত অসমত প্ৰথম ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ 1972, অপশ্যন বি 1979, অপশ্যন চি 1970 আৰু অপশ্যন ডি 1978। ৰাইট আনচাৰটো হ'ল আমাৰ অপশ্যন বি 1979। নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ আছাম একৰ্ড ৱাজ চাইন? কোন বছৰত অসম একৰ্ড চুক্তি স্বাক্ষৰ কৰা হৈছিল? অপশ্যনকেইটা হৈছে অপশ্যন এ 1972, অপশ্যন বি 1985, অপশ্যন চি 1980 এণ্ড অপশ্যন ডি 1978। ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি 1985। এণ্ড লাষ্ট কুৱেশ্যনটো হৈছে আজি ভিডিঅ'ৰ ইন হুইচ ইয়াৰ আছাম গণ পৰিষদ ৱাজ ফৰ্ম? কোন বছৰত অসম গণ পৰিষদ গঠন কৰা হৈছিল? আমাৰ অপশ্যনকেইটা হৈছে অপশ্যন এ 1972, অপশ্যন বি 1985, অপশ্যন চি 1980 এণ্ড অপশ্যন ডি 1978। ৰাইট আনচাৰটো হৈছে অপশ্যন বি 1985। চ' ফ্ৰেণ্ডছ, এইখিনি কুৱেশ্যন আছিলে আজি ভিডিঅ'ত। আমি আৰু ৰাজনীতি বিজ্ঞানৰ ওপৰত আৰু কেইটামান গুৰুত্বপূৰ্ণ MCQs লৈ আহিম। থেংক ইউ ছ' মাছ।